একদম বৰ্ণিল পৰিৱেশ সকলো ফালে লোকান্বিত হৈছে এই ৰঙালী বিহুৰ সকলো অসমবাসীক এই মঞ্চৰ পৰা আজি এই শোভাযাত্ৰাৰ পৰাই সকলোকে এটা শোভাযাত্ৰাত আজি অংশগ্ৰহণ কৰিছোঁ সকলোকে শুভেচ্ছা দিছোঁ আৰু সকলোকে জয় জয় ময় হওক অসমবাসীৰ দীৰ্ঘায়ু হওক সকলোৰে সুস্বাস্থ্যৱান থাকক আৰু এই যে পৰিৱৰ্তনবিলাক হৈছে সকলো জেগাতে আপোনাৰ উন্নতিৰ এটা বলয় বলিছে আমি ইয়াৰ পৰাই মুখ্যমন্ত্ৰী আগমনক ধন্যবাদ দিছোঁ আৰু বিহুৰ সময়ত আমাৰ সকলোৰে আমাৰ আবেগ আমাৰ গামোচা আমাৰ গলত আমাৰ থাকে আমাৰ শিৰত থাকে এই যে স্থান আমি পাইছোঁ আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ দিছোঁ কাৰণ সকলো সময়তে আমি দেখা পাইছোঁ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মিটিঙতো তেখেতে গলত গামোচা লয় গতিকে আমাৰ প্ৰতীক আমাক জীয়াই ৰাখিছে তাৰ লগতে আমাৰ বাপুতিসাহোন বিহু আমি সকলো ৰাইজ একগোট হৈ আমি এনেকৈ শোভাযাত্ৰা কৰিছোঁ এইবিলাক এটা সুন্দৰ সুযোগ এই সুযোগে আমাক দেখুৱাই দিয়ে যে আমি অসমবাসী একত্ৰিত হৈ আছোঁ আমি ভাৰতবৰ্ষ একত্ৰিত হৈ আছোঁ আৰু একতাই সকলোতকৈ ডাঙৰ এটা শক্তি আৰু সেই শক্তি লৈ আমি সকলোৱে জয় জয়ময় হৈ গৈছোঁ অসমবাসী জয় জয় হওক তাকে লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ ধন্যবাদ দিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ কাৰণ আমাৰ যিটো আৱেগ বিহু আজি বিহু আন্তঃৰাষ্ট্ৰীয় জগতত নাম ৰাখিছে আৰু সেই সুযোগ লৈ অসমবাসী হয় যথেষ্ট ভাল কাম কৰিছে হয় যেতিয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মুখ্যমন্ত্ৰী হৈছে তেখেতে অসমৰ আৱেগ বিহুক যিটো এটা স্থান দিছে ৰাষ্ট্ৰীয় জগতত আৰু সেই বিহুক যেতিয়া আন্তঃৰাষ্ট্ৰীয় জগতত নাম দিছিলে তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহি পেলাই সেই অনুষ্ঠানত যোগদান দিছিলে তেতিয়াৰ পৰা অকল অসমতেই নহয় বিশ্বব্ৰহ্মত আজি লণ্ডন আমেৰিকা সকলোতে বিহুৰ প্ৰলয় হৈছে সকলোতে বিহুৰ প্ৰগ্ৰেম হৈছে আৰু সেনেকৈ অসমীয়াৰ পৰিচয় সকলে আগবাঢ়ি গৈছে আৰু এই যাতে প্ৰলয় সদায় থাকে অসমীয়াৰ যাতে নাম সদায় জীয়াই থাকে তাকে আমি আশা কৰিছোঁ আৰু যেতিয়া এনেকুৱা ৰাইজে সকলোৱে শোভাযাত্ৰা কৰিছে আমিও তাতে অংশগ্ৰহণ কৰি তাক আৰু আগবাঢ়িবৰ কাৰণে সহায় কৰিছোঁ হয় আমি এই অনুষ্ঠানটোত মঞ্চ উদ্যোগ হিচাপে আমাৰ ছাৰক আমি নিমন্ত্ৰণ জনাইছিলোঁ ছাৰ আহিছে ছাৰে ধুনীয়াকৈ আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে চ' আমি বহুত ভাল পাইছোঁ ছাৰক আৰু আগলৈও ছাৰ আহিব ৰাইজৰ সহযোগ ছাৰক যথেষ্ট আছে ৰাইজৰ সহযোগ ধুনীয়া ছাৰৰ ধুনীয়া গোটেইখিনিয়ে আছে গতিকে ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ ছাৰক পাই আমি আটাইখিনিয়ে বহুত ধন্যবাদ মানিছোঁ আমি আশা কৰিছোঁ ছাৰে যেন আমাক এনেকুৱাকৈ আহি সহায় সহযোগিতা কৰিব গাঁওবাসী হওক চহৰবাসী হওক উন্নতি পথত আগুৱাই নিব তাৰ কাৰণে মই মোৰ ফালৰ পৰা আমাৰ কমিটিৰ ফালৰ পৰা ধন্যবাদ দিছোঁ মৰমটো কৰিছোঁৱে আৰু কৰিমো আৰু ভৱিষ্যতলৈকেও কৰি থাকিম ধন্যবাদ